আজি মানে এটা আপোনাক এটা সুন্দৰ মহ দেখাব গৈ আছোঁ, যিটো মহ আগতে দেখি আছিলে শান্তিৰাম পাটৰৰ ঘৰত। তো এতিয়া মালিকৰ ঠিকনা সলনি হৈছে, যিহেতু নতুনকৈ কিনি আনিছে, আৰু কোনে আনিছে আপোনালোকে অলৰেডি গম পাইছে, কিন্তু ভিডিঅ' আপোনালোকে দেখা নাছিলে। তো আজি প্ৰথম হ'ব তাৰ ভিডিঅ' নতুন মালিকৰ ঘৰত, মানে ৰেড বুল য'ত আছিলে তেওঁলোকৰ ঘৰত, টিংৰালি দলবাৰী। তো আপোনালোকক আজি দেখাবৰ কাৰণে আহিছোঁ দলবাৰীৰ মহটো, নতুন মহটো। তো আজি দলবাৰীটো আপোনালোকে গম পায়, এতিয়া নতুনকৈ দুটা মহে আহিছে, গতিকে এইটো আপোনাৰ প্ৰথমটো হ'ব। ইয়াৰ পিছত নেক্সট সিটো মহ দেখা পাব। গতিকে প্ৰথম আমি এতিয়া ৰেড বুলৰ ঘৰত আহিছোঁ, টিংৰালি দলবাৰীৰ ঘৰত। তো এতিয়া প্ৰথম আপোনালোকে চাওক এই জুচিলা মহটো কেনেকুৱা লাগে জনাবৰ কাৰণে নাপাহৰিব। মই আশা ৰাখিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই নিশ্চয় ভাল পাব, আৰু যিহেতু মোৰ ইউটিউব চেনেলত প্ৰথম হ'ব ইয়াৰ ভিডিঅ', গতিকে আশা ৰাখিছোঁ ভিডিঅ'টো শেষলৈকে চাব বুলি। আহক আমি তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ অসমবাসী ৰাইজ, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ, আৰু আপোনালোকে চাই আছে মিষ্টাৰ ব্লেক। সেইখিনি এয়া আগৰ এটা পৰিচিত জেগাটো আপোনালোকে চিনি পাইছে, কিন্তু আজি এণ্ট্ৰিটো এটা বেলেগ মহৰ। তো প্ৰথম আজি মোৰ ইউটিউব চেনেলত এই মহটোৰ আজি আপোনালোকে ভিডিঅ' দেখা পাব, আৰু তাৰ সকলোখিনি গুণ আজি দেখাবলৈ চেষ্টা কৰিম, আৰু মহটো মোচনৰ পৰা ধৰি সকলোখিনি চাব পাৰিব আজি। এই চাওক, বাহ চাওক, অলপ তাৰ মোচনটো চাই লওক। চিনি পাইছেনে ক'ৰ মহ হয় আপোনালোকে? মোচন চাই লওক, সৌ দূৰ দূৰণিলৈ সি চাইছে যাতে কিবা দেখা পায় নেকি। মহৰ মাতটো অলপমান মোবাইলত লগাই তাক মানে আমি অলপ জুচ চাবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু এয়া আপোনালোকৰ সন্মুখত দলবাৰীৰ টিংৰালিৰ নতুন মহটো চাই লওক। আগতে কাৰ আছিলে আপোনালোকে যিসকলে ইয়াৰ জুচ চাইছে কমেণ্ট কৰিবচোন, আৰু ইয়াৰ জুচ কোনে কোনে চোৱা নাই 1 তাৰিখলৈ চাবলৈ পাব আপোনালোকে। আৰু যিসকলে চাইছে কমেণ্ট কৰক ইয়াৰ জুচ কেনেকুৱা দেখা পাইছে আপোনালোকে আগতে। আৰু মোৰ ইউটিউব চেনেলৰ এইটোৱে প্ৰথম ভিডিঅ' হ'ব এই মহটোৰ। আগতে ইয়াক মই কেতিয়াও ইউটিউব চেনেলত মোৰ চেনেলত উঠোৱা নাছিলোঁ, গতিকে আজি আহিলোঁ আপোনালোকক এবাৰ এই মহটোৰ মোচনবিলাক দেখাবৰ কাৰণে, আৰু যুঁজলৈ প্ৰস্তুত কেনেকুৱা হৈছে গোটেইখিনি জানিবৰ কাৰণে চেষ্টা কৰিছোঁ। চাওক, এয়া আপোনালোকৰ সন্মুখত টিংৰালি দলবাৰীৰ নতুন মহটো। এটা খুব সুন্দৰ মহ, আৰু আনাতকৈ যথেষ্টখিনি স্বাস্থ্য হৈছে, আৰু জানিবৰ কাৰণে চেষ্টা কৰিম। কিমান দিন হ'ল এতিয়া আনা? 12 দিন। তো আজি 12 দিনৰ মূৰত আনাতকৈ যথেষ্টখিনি স্বাস্থ্য অলপ হ'লেও ভাল হৈছে, কাৰণ মই আনা দিনা ফটো পাইছিলোঁ, ইয়াৰ কামিহাৰ জিলিকি আছিলে একদম, আৰু এতিয়া আপোনালোকে দেখা পাইছে অকণমান ভাল হৈছে। আশীৰ্বাদ কৰক যাতে 1 তাৰিখলৈ ওলাবনে নে নোলায়? 1 তাৰিখলৈ আপোনালোকে আহতগুৰিত প্ৰথম দেখা পাব। আশীৰ্বাদ কৰক যাতে ভগৱানে ভালে কুশলে ৰখক, আৰু 1 তাৰিখে ৰাইজক খেল দেখাবৰ কাৰণে সক্ষম হওক আহতগুৰি খেলপথাৰত। চাওক, এটা নতুন মহ দলবাৰীত আপোনালোকে দেখা পালে, আৰু এই মহটো কেনে লাগিছে চাই জনাবলৈ নাপাহৰিব। আগতে আপোনালোকে ক'ত দেখা পাইছিলে ইয়াৰ জুচ প্ৰথম কমেণ্ট কৰিব বুলিও মই আশা ৰাখিলোঁ, আৰু মোচনটো চাই আপোনালোকে গম পাইছে সি কেনে এখন খেল দেখাবৰ আশা কৰা মতে আপোনালোকে খেলখন যাতে সি দেখাব পাৰে আহতগুৰিত 1 তাৰিখে, তাৰ আশীৰ্বাদ কৰক। কোনে এজনী ছোৱালী কোন গম পোৱা জানো? কৈ আছে চাই লওক, একদম খুব পৰিষ্কাৰ পৰিচ্ছন্নতাৰে ৰাখিছে, ভৰিৰ পৰা চক তাক একদম চিকচিকীয়া কৰি ৰাখিছে। গা ধুৱালা নেকি? মোচনটো কেনেকুৱা লাগিছে? একদম পিয়'ৰ বঙালী মহ হয়নে বাৰু? আপোনালোকে কমেণ্ট কৰকচোন। মই কিন্তু কৈছোঁ পিয়'ৰ বঙালী মহ হয় মোৰ মতেদি। তো আপোনালোকৰ মতেদি পিয়'ৰ বঙালী মহ হয়নে নহয় জনক। দেখিছে, খুব এটা ভয়ংকৰ মোচন লৈ আছে এইবাৰ। ভাল খেল এখন আপোনালোকে দেখা পাব। চাওক, কি ধুনীয়া লাগিছে দেখিবলৈ ছাইডৰ পৰা।
আৰু ভাল খেল দেখা পাব আপোনালোকে অতি সোনকালে। আজি মালিক নাই, নহ'লে মালিকৰ সৈতে দুআষাৰমান ভাল কথা পাতিবলৈ বিৰাট ইচ্ছা আছিলে, তো মালিকৰ লগত পাতিব পৰা গ'ল হয়। মালিক নাইকিয়া, গতিকে মহলে ঘাঁহ কাটিব গ'ল, দল কাটিব গ'ল। তো আৰু দলো ইমান ওচৰত নহয়, একদম আমাৰ নগাঁও পাইগৈ দল কাটিবৰ কাৰণে গাড়ী লৈ। তো এতিয়া তালৈ দল নিব গৈছে। তো ভাল খেল এখন ৰাইজক যাতে আহি থকা 1 মাঘত দেখাব পাৰে, সেই তদুপলক্ষে। তো কেনে লাগিছে চাই জনাবৰ কাৰণে নাপাহৰিব। মইতো আশীৰ্বাদ কৰক যাতে আহি থকা অনাগত দিনত 1 তাৰিখৰ দিনা ভাল খেল এখন দেখুৱাই যাতে টিঙিয়াৰীৰ নামটো ৰখাবৰ কাৰণে সক্ষম আৰু সি শিঙামাটি ল'বৰ কাৰণে চেষ্টা কৰি আছে। দেখিছে কি মোচন, ভয়ংকৰ মোচন লৈ আছে, ভয়ংকৰ। আপোনালোকে দেখা পাইছে মইতো কিমান সজা হয় মই লৈ আহিছোঁ, আপোনালোকে দেখিছেনে? এইবাৰ ভাল খেল এখন দেখা পাব আহতগুৰি খেলপথাৰত। আপোনালোকক আজি দেখাবৰ কাৰণে লৈ আহিলোঁ, কেনে লাগিলে চাই জনাবলৈ নাপাহৰিব। 1 তাৰিখে আহতগুৰি খেলপথাৰত লগ পাম এই মহৰ লগত। আহিব আহতগুৰি খেলত, হ'ব।